এটা গুৰুত্বপূৰ্ণ খবৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপালে ৭টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি নিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰীৰ আৰু স্মাৰ্ট মিটাৰ খুলি নিনিয়া পৰ্যন্ত ক্ষান্ত নথকাৰো হুংকাৰ দিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিৰ দিনটোত শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপালে ৭টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে আৰু আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি নিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে আৰু স্মাৰ্ট মিটাৰ খুলি নিনিয়া পৰ্যন্ত ক্ষান্ত নথকাৰো হুংকাৰ দিছে এতিয়া প্ৰতিবাদকাৰীয়ে আৰু এপিডিচিএল বিৰোধী স্লোগান শক্তি বিভাগ বিৰোধী স্লোগান দিয়া পৰিলক্ষিত হৈছে আৰু স্মাৰ্ট মিটাৰ খুলি নিনিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ৰাইজে দলিয়াব স্মাৰ্ট মিটাৰ আৰু শক্তি বিভাগক প্ৰতিবাদী জনতাই বান্ধি দিলে পুনৰ ৭ দিনৰ সময়সীমা আৰু ৭ দিনৰ ভিতৰতে স্মাৰ্ট মিটাৰ খুলি নিয়াৰ দাবী কৰিছে সময়সীমা বান্ধি দিছে মৰাণত বামুণবাৰীত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল আৰু আনফালে ৰহাটো AJYCPৰ নেতৃত্বত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল আৰু স্মাৰ্ট মিটাৰৰ নামত ৰাইজক লুণ্ঠন চলোৱা বন্ধ কৰক বুলি প্ৰতিবাদকাৰীয়ে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে আৰু বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ AJYCPৰ আৰু বিভিন্ন দল সংগঠনে আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপালে ৭টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে ৰহাৰ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এয়া হৈছে ৰহাৰ দৃশ্যাংশ য'ত প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত আৰু ৰহাত এনেদৰে একাংশ ৰাইজ ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পাছতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল ৰহাৰ দৃশ্যাংশ দেখুৱাইছোঁ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী এপিডিচিএলক সময়সীমা বান্ধি দিছে পুনৰ ৭ দিনৰ সময়সীমা বান্ধি দিয়া দেখিবলৈ পোৱা গ'ল শক্তি বিভাগে যাতে স্মাৰ্ট মিটাৰ খুলি লৈ যায় যদিহে নিনিয়ে তেনেহ'লে স্মাৰ্ট মিটাৰ পুনৰ এপিডিচিএলৰ কাৰ্যালয়ত দলিয়াই দিবহি বুলি হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল এয়া হৈছে ৰহাৰ দৃশ্যাংশ দেখুৱালৰ সমান্তৰালভাৱে আন প্ৰান্তৰ দৃশ্যাংশ আছে আমাৰ হাতত আমি এটা এটাকৈ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এয়া হৈছে মৰাণৰ দৃশ্যাংশ মন কৰক মৰাণতো একাংশ লোকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে শক্তি বিভাগৰ বিৰুদ্ধে শ্লোগান দিছে মৰাণৰ বামুণবাৰীত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু শক্তি বিভাগক প্ৰতিবাদী জনতাই বান্ধি দিছে পুনৰ ৭ দিনৰ সময়সীমা এটা ব্ৰেকিং নিউজ জনাইছোঁ দৃশ্যাংশ দেখুৱাইছোঁ এপিডিচিএল হাই শ্লোগান দিয়া পৰিলক্ষিত হৈছে শক্তি বিভাগ হাই আৰু গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সমান্তৰালভাৱে মৰাণৰ দৃশ্যাংশ দেখুৱালোঁ আন কিছু দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আনটো দৃশ্যাংশ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিম নুমলীগড়ৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম এয়া হৈছে নুমলীগড়ৰ দৃশ্যাংশ য'ত গোলাঘাটৰ নুমলীগড়ত এগৰাকী ক্ষুব্ধ জনতাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অতিষ্ঠ হৈ স্মাৰ্ট মিটাৰত কোঠাৰ মৰা পৰিলক্ষিত হৈছে কোঠাৰে ভাঙি চূৰ্ণ কৰিছে স্মাৰ্ট মিটাৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰত কোঠাৰ মাৰি ভাঙি পেলোৱা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাইছোঁ তিনিটাকৈ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ আজিৰ দিনটোত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আৰু আন তিনিটা দৃশ্যাংশ এই তিনিটা দৃশ্যাংশ মন কৰক এয়া হৈছে নুমলীগড়ৰ দৃশ্যাংশ য'ত এগৰাকী লোকে ক্ষুব্ধ জনতা বা লোকে স্মাৰ্ট মিটাৰত অতিষ্ঠ হৈ কোঠাৰে স্মাৰ্ট মিটাৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু আনফালে ৰহাত একাংশ লোকে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সমান্তৰালভাৱে একেদৰে মৰাণতো দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত গণবিক্ষোভ কাৰ্যসূচী স্মাৰ্ট মিটাৰ বা শক্তি বিভাগৰ বিৰুদ্ধে ওলাই আহিল শ লোক ৰাজপথ কপাইছে এইদৰে একাংশ জনতাই আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অতিষ্ঠ হৈ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ তিনিটাকৈ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ আজিৰ দিনটোত য'ত AJYCPয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দল সংগঠনৰ নেতৃত্বত ওলাই আহিছে এইসকল ভুক্তভোগী জনতা নুমলীগড় ৰহা মৰাণ ইত্যাদি বিভিন্ন স্থানত আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শক্তি বিভাগৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হৈছে আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যিহেতু দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে তাৰ মাজতে একাংশই এতিয়া কোঠাৰে স্মাৰ্ট মিটাৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু পুনৰ দেখিবলৈ পোৱা গৈছে আকৌ পুনৰবাৰ ৭ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু এই ৭ দিনৰ ভিতৰত যদি স্মাৰ্ট মিটাৰ খুলি লৈ নাযায় তেনেহ'লে পুনৰবাৰ স্মাৰ্ট মিটাৰ খুলি আনি এপিডিচিএলৰ কাৰ্যালয়ত দলিয়াই দিব বুলিও হুংকাৰ প্ৰদান কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে দৃশ্যাংশ দেখুৱালোঁ কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম অসম চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত APDCL যি ময়মতালি তাৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহাবাসী ৰাইজ ওলাই আহি
আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু ইয়াৰ দ্বাৰা আমি স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে বুলি কৈছো। স্মাৰ্ট মিটাৰৰ নামত যে ডকাইতি চলাই আছে প্ৰতিঘৰ ৰাইজৰ পৰা সেয়া বন্ধ হ'ব লাগে আৰু মেনুৱেল মিটাৰ পূৰ্বৰ যে মেনুৱেল মিটাৰ আছে সেয়া সংস্থাপন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এটা কথা ঘোষণা কৰিছিলে যে চৰকাৰী খণ্ড আৰু ঔদ্যোগিক খণ্ডক স্মাৰ্ট মিটাৰ দিব লাগে, বাকী ঘৰে ঘৰে লগোৱাৰ কোনো নিয়ম নাছিল। কিন্তু অসমত যেতিয়া স্মাৰ্ট মিটাৰ আহি পালে তেতিয়া দেখোন খাটি খোৱা দুখীয়া নিচলা ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগোৱা হ'ল। কিয় লগোৱা হ'ল? এই টকাসমূহ কলৈ গৈ আছে? আগতে এখন ফেন আৰু দুটা লাইট জ্বলালে যে 200 টকা বিল আহিছিল, এতিয়া 400 টকা বিল আহে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ইয়াৰ ৰাজকোষত জমা হোৱা নাই। যদি ইয়াৰ প্ৰকৃততে ৰাজকোষত জমা হোৱা নাই তেনেহ'লে এইবোৰ টকা গৈছে কলৈ? তাৰে উচিত তদন্ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৰহাবাসী ৰাইজে দাবী জনাইছো। স্মাৰ্ট মিটাৰ নামত চৰকাৰে ৰাইজক যি ধৰণৰ লুণ্ঠন আৰম্ভ কৰিছে সেই ধৰণৰ লুণ্ঠন বন্ধ কৰিব লাগে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী কৰিছো। প্ৰথম কথা হ'ল স্মাৰ্ট মিটাৰৰ জৰিয়তে হুৰে হুৰে ধন যি লৈ গৈ আছে কলৈ গৈ আছে? আপোনালোকে চাব, মিটাৰটোত আদানী বুলি লিখা আছে। আজিৰ পৰা 10 বছৰ আগলৈকে যিজন মানুহক কোনেও চিনিয়ে নাপাইছিল, সেই মানুহজনৰ পকেটত অসমৰ প্ৰত্যেকটো স্মাৰ্ট মিটাৰৰ ধন গৈ আছে। আৰু দ্বিতীয় কথা হ'ল গোটেই ভাৰতবৰ্ষখন তেওঁৰ হাতত বিক্ৰী কৰি থোৱা হৈছে। এনেধৰণৰ উদ্যোগপতিক সন্তুষ্ট কৰা আৰু সাধাৰণ দুখীয়া জনসাধাৰণক লুণ্ঠন কৰা চৰকাৰে বন্ধ কৰিব লাগিব। অসম চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত, APDCLৰ যি ময়মতালি, তাৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৰহাবাসী ৰাইজ ওলাই আহি আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু ইয়াৰ দ্বাৰা আমি স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে বুলি কৈছো। স্মাৰ্ট মিটাৰৰ নামত যে ডকাইতি চলাই আছে প্ৰতিঘৰ ৰাইজৰ পৰা সেয়া বন্ধ হ'ব লাগে আৰু মেনুৱেল মিটাৰ পূৰ্বৰ যে মেনুৱেল মিটাৰ আছে সেয়া সংস্থাপন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এটা কথা ঘোষণা কৰিছিলে যে চৰকাৰী খণ্ড আৰু ঔদ্যোগিক খণ্ডক স্মাৰ্ট মিটাৰ দিব লাগে, বাকী ঘৰে ঘৰে লগোৱাৰ কোনো নিয়ম নাছিল। কিন্তু অসমত যেতিয়া স্মাৰ্ট মিটাৰ আহি পালে তেতিয়া দেখোন খাটি খোৱা দুখীয়া নিচলা ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগোৱা হ'ল। কিয় লগোৱা হ'ল? এই টকাসমূহ কলৈ গৈ আছে? আগতে এখন ফেন আৰু দুটা লাইট জ্বলালে যে 200 টকা বিল আহিছিল, এতিয়া 400 টকা বিল আহে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ইয়াৰ ৰাজকোষত জমা হোৱা নাই। যদি ইয়াৰ প্ৰকৃততে ৰাজকোষত জমা হোৱা নাই তেনেহ'লে এইবোৰ টকা গৈছে কলৈ? তাৰে উচিত তদন্ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৰহাবাসী ৰাইজে দাবী জনাইছো। স্মাৰ্ট মিটাৰ নামত চৰকাৰে ৰাইজক যি ধৰণৰ লুণ্ঠন আৰম্ভ কৰিছে সেই ধৰণৰ লুণ্ঠন বন্ধ কৰিব লাগে। লাইনমেনক ফোন কৰিছো। কি ক'লে? অফিচাৰলৈ ফোন কৰিছো। কি ক'লে? বোলে এই গৈ আছে, তাৰপৰা আপুনি পইচা ভৰাই দিয়ক।